আজি আকৌ ওলাইছোঁ ঘৰৰ পৰা বস্তু বাহানি লৈ গোটেই দিনটোলৈ বুলি ক'ৰবালৈ যাম। এখন নতুন ঠাই চাম আৰু এখন নতুন দেশলৈও যাম। বলক তেন্তে আজি মোৰ লগত যাওঁ, আপোনালোককো নতুন ঠাইলৈ লৈ যাওঁ। আজি এয়া ৰাতিপুৱাই ওলালোঁ আমি আৰু বাছত এতিয়া গৈ আছোঁ আৰু বাছখন পালেগৈ এয়া এখন নতুন দেশত, যিখনৰ নাম হৈছে জাৰ্মানী। জাৰ্মানীৰ আজি আমি আহিছোঁ কলন নামৰ এখন ঠাইলৈ আৰু প্ৰায় 2 ঘণ্টাতকৈ অলপ বেছি লাগিলে বাৰু। বাছত আমি আহিলোঁ, আহি পাই এয়া পালোহি কলন চহৰ আৰু এই ইয়াতে হৈ আছে জাৰ্মানীৰ বোলে এইবাৰৰ দ্বিতীয় বৃহত্তম খ্ৰীষ্টমাছ মেলা। আৰু সঁচাকৈ সোমাই মানে ভাল লাগিলে। এতিয়াতো ৰাতিপুৱা 10:30 বাজিছে বাৰু আৰু সোমাই প্ৰথমতে দেখিলোঁ আইচ ৰিং বনাই থৈছে, দেখিছেনে? ল'ৰা ছোৱালীবোৰে মানে স্কেটিং কৰিবলৈ আৰম্ভ কৰিলেই। এতিয়া ইমান মানুহ, মানে 10:30 11টা বজাতে ইমান মানুহ, ৰাতিলৈ যে বা আবেলি হ'লে যে কিমান বেছি মানুহ হ'ব সঁচাকৈ। শুনামতে কি জানেনে, এইখন মেলা বোলে আমাৰ কুম্ভ মেলাৰ লগত তুলনা কৰিব পাৰি বোলে, ইমানেই বেছি মানুহৰ ভিৰ হয়। ওচৰ পাজৰ দেশবোৰৰ পৰা লাখৰ হিচাপত বোলে ইয়ালৈ মানুহ আহে এইখন মেলা চাবলৈ, এনজয় কৰিবলৈ। আৰু আপোনালোকে ইতিমধ্যে গম পাইছে চাগে। ৰ'ব তাৰ আগতে এইটো চাই লওক। এয়া হৈছে মাছ চাওকচোন কেনেকৈ দীঘলকৈ কাটি জুইত সেকি আছে। খাবলৈ বাৰু মন গৈছিলে, কিন্তু ভয়ো লাগিলে কিবা হয়। তাৰ পাছতে এয়া আমি ব্ৰেকফাষ্ট খাবলৈ বুলি ল'লোঁ হটডগ। প্ৰথমতে পেটটো ভৰাই লওঁ, তাৰপিছত বোলো দিনটো আৰম্ভ কৰিম লাহেকৈ। এই 3 বছৰ ইউৰোপত থাকি মই এটা বস্তু বুজি পালোঁ ভালকৈ, যে খ্ৰীষ্টমাছ মেলা মানে মেইন হৈছে খোৱা বোৱা। ইয়াত মানে বিভিন্ন ধৰণৰ খোৱা বোৱা বস্তু ওলায়, ধুনীয়া ডেক'ৰেশ্যন কৰে, লাইট লগায় আৰু কিছুমান খেলা ধূলা হয় বাৰু, যেনেকৈ ধৰক মেইনলিতো ইয়াত স্কেটিং হ'ল, আইচ ৰিং বনালে আৰু তাৰপিছত আৰু এটা বস্তু ওলায়, সেইটো হৈছে হেণ্ডিক্ৰাফ্ট। হাতেৰে বনোৱা, নিজৰ ঘৰতে বনোৱা বস্তুবোৰ বিক্ৰী কৰে তেওঁলোকে ইয়াতে। সেইকেইটা বস্তুৱে মেইন ইয়াৰ খ্ৰীষ্টমাছ মাৰ্কেট বুলি ক'বলৈ। বিভিন্ন ধৰণৰ খোৱা বস্তু, ধুনীয়া ডেক'ৰেশ্যনছ আৰু হেণ্ডিক্ৰাফ্ট। আৰু তেন্তে বেছি কথা নকওঁ মই, আহক আজি যিমান পাৰোঁ এই খ্ৰীষ্টমাছ মাৰ্কেটখন আপোনালোকক দেখাবলৈ চেষ্টা কৰোঁ। এয়া আহি আমি পালোহি আৰু এখন খ্ৰীষ্টমাছ মাৰ্কেট, যিখন আছে কলন কেথেড্ৰেলৰ সন্মুখত। এইখন মাৰ্কেটৰ সোমাই প্ৰথম দোকানখনতে পাহিয়ে কি দেখা পালে জানেনে? কাঠৰ বস্তু। আৰু তাই এডাল আনিলে পেঞ্চিল। এডাল চাওকচোন, ইমান ডাঙৰ পেঞ্চিল, আৰু সঁচা পেঞ্চিল হয় জানেনে? এডালে মানে কাগজত লিখিবও পাৰে, ইমানেই ডাঙৰ। ৰ'ব মই দেখাই দিছোঁ। এডাল চাওক, যিডাল নৰ্মেল পেঞ্চিল যিডালে লিখা হয়, আৰু সেইডাল হৈছে তাই বজাৰৰ পৰা কিনি অনা পেঞ্চিলডাল, ইমানেই ডাঙৰ সঁচাকৈ।
আৰু ইয়াতে দেখা পালোঁ ধুনীয়া এটা ষ্টেজ কৰি ৰাখিছে তেওঁলোকে, ইয়াত চাগে কিবা প্ৰগ্ৰামো হ'ব নেকি আবেলিলে। আৰু বাকীবোৰতো একেই আছিলে, সকলোবোৰ এইখন খোৱা বস্তু কিবা দোকান আছিলে। আৰু তাৰপাছতে এইবোৰ কিছুমান কাঠৰ বস্তু দেখা গৈছে, দেখিছেনে? এইবোৰ ডেক'ৰেশ্যন আছে, খ্ৰীষ্টমাছৰ ৰিলেটেড কিছুমান বস্তু, এইখিনি উলেন বস্তু। আৰু তাৰপিছতে আমি আহি পালোহি, এয়া হৈছে কলন কেথেড্ৰেল। ইয়াৰ আৰু এটা নাম হৈছে ডোম বুলি কয়, আৰু জাৰ্মানীৰ মষ্ট ভিজিটেড এটা প্লেচ হয়, য'লৈ মানে প্ৰায় 6 মিলিয়ন মানুহ আহে বুলি কয় প্ৰতি বছৰে এই কেথেড্ৰেলটো চাবলৈ। সঁচাকৈ ইমান বেছি ধুনীয়া লাগিছিলে। মানে বহুত বেছি ইচ্ছা আছিলে মোৰ, কিয় জানেনে? অকল এই কেথেড্ৰেলটোৰ কাৰণে। এই কেথেড্ৰেলটো মানে ইমানেই বেছি ধুনীয়া আৰু ইমানেই আপোনালোকেতো দেখিয়ে থাকে চাগে, প্ৰায় কিছুমান ফটোশ্বুটৰবোৰত ফেমাছ হয়। তাকে আমি ভিতৰলৈ যাবলৈ আজি বাহিৰত দেখিছেনে ইমান বেছি লাইন, আৰু এতিয়া বাহিৰতে গৈ লাইনত লাগিলে। তাকে মই বোলো ভিডিঅ'টো বন্ধ কৰি পটাপট ময়ো যাওঁ আৰু লাইনত লাগোগৈ, তেনে বলক ভিতৰলৈ গৈ থাকোঁ। এই কেথেড্ৰেলটো বনাবৰ কাৰণে কিমান বছৰ লাগিছিল জানেনে? 600 বছৰ লাগিছিল। মই কিমান চনত কি কৰিছিলে সেই সকলোখিনি দি দিম বাৰু। আৰু 515 ফুট ওখ এই কেথেড্ৰেলটো ৱৰ্ল্ড হেৰিটেজ চাইটত 1996তে নিজৰ নামটো অন্তৰ্ভুক্ত কৰি লৈছে। আৰু এই কেথেড্ৰেলটো গোটেই ৱৰ্ল্ডৰ ভিতৰত 3rd টলেষ্ট এটা বিল্ডিং হয়, মানে কেথেড্ৰেল হয়, চাৰ্চ হয়। আৰু তাকে বহুত ধুনীয়া হয়। বহুত বছৰৰ পৰা মই ইয়াৰ নাম শুনি আছিলোঁ, সেইকাৰণে বোলো আহিলোঁ। বাহিৰখন যিমান বেছি ধুনীয়া, সঁচাকৈ যিমান কাৰুকাৰ্য আছে দেখিলে গম পোৱা যায় যে কিয় মানে ইমান বছৰ লাগিছিলে। সেইটো বাৰু ঠিক আছে, মানিছোঁ যে বাহিৰত বহুত ধুনীয়া কাম কাজ কৰিছে, কিন্তু আৰু এটা কাৰণত মানে, আৰু বহুতকেইটা কাৰণত মানে এই বিল্ডিংটো বনাবলৈ 600 বছৰ লাগিছিল। তাৰ ভিতৰত হৈছে এটা ৱৰ্ল্ড ৱাৰ, আৰু বহুত কিছুমান মানে এনেকুৱা ৱাৰ বা কিছুমান ৰিকনষ্ট্ৰাকশ্যনৰ কাৰণে তেওঁলোকৰ বোলে ইমান বহুত বেছি বছৰ লাগিছিলে। মাজতে মানে বহু বছৰ কাম বন্ধ হৈ গৈছিলে, আৰু সেইকাৰণে বোলে ইমান বছৰৰ শেষত গৈ এই বিল্ডিংটো বনাই শেষ হ'লগৈ। যে খ্ৰীষ্টমাছ মাৰ্কেটবোৰ মানে অকল খোৱাৰ মাৰ্কেটহে হয়, কিছুমান ডেক'ৰেশ্যন বস্তু ওলায়, আৰু ইয়াত ওলায় মেক্সিমাম হৈছে চব যিবোৰ বস্তু, এইবোৰ চব হৈছে হেণ্ডমেড বস্তু, সেইকাৰণে বহুত বেছিয়ে দাম হৈ যায়। আৰু তাকে অকল খোৱা, আৰু এতিয়া দেখিলে ইমান বেছি মানুহ আছে নহয় ইয়াতে। আৰু যে মানে ৰাতি মানে আবেলি হ'লে মানে গধূলি হ'লে কিজানি আৰু বেছি মানুহ আহিব নেকি। এতিয়া মানে খোজ কাঢ়িবলৈ ইমান দিগদাৰ হৈছে, একদম গাত লাগি মানুহবোৰ মানে একদম এনেকৈ গৈছে। তাকে আৰু আমি সেই এতিয়ালৈকে 2খন খ্ৰীষ্টমাছ মাৰ্কেট ক্ৰছ কৰিলোঁ, আৰু তাৰপিছত এতিয়া বিচাৰি গৈ আছোঁ নদীৰ পাৰত। বলক। এয়া আমি পালোহি নদীৰ পাৰত, আৰু এই নদীখনৰ নাম হৈছে ৰাইন ৰিভাৰ, যিখন ছুইজাৰলেণ্ডৰ পৰা আহি ক্ৰছ কৰি এয়া জাৰ্মানী কলন পাইছেহি। আৰু ইয়াতে চাওকচোন ইমান ডাঙৰ কিছুমান জাহাজ আছে। এই জাহাজবোৰত আমি দেখিলোঁ যে ভিতৰত খোৱা বোৱাৰ পৰা আৰম্ভ কৰি হোটেলৰ ৰুমৰ নিচিনাও তেওঁলোকে ফেচিলিটিজ দিছে। মেবি এখন দেশৰ পৰা এখন দেশলৈ অহা যোৱা কৰে নেকি, সেনেকুৱা যেন লাগিলে। সঁচাকৈ বহুতেই বেছি দীঘল এই জাহাজবোৰ।
আৰু এইফালে চাওকচোন পাহিয়ে নিজেওতো চিপছ খাইছেই লগতে এয়া পাৰ চৰাইকেইটাকো চিপছ খুৱাইছে এয়া মোৰ সন্মুখত যে আপোনালোকে দেখিছে ব্ৰিজখন এই ব্ৰিজখন হৈছে কলনৰ বহুত এখন ফেমাছ ব্ৰিজ যিখনৰ নাম হৈছে হহেনজলেন ব্ৰিজ আৰু আমি এতিয়া ওপৰলৈ গৈ আছোঁ আৰু এই কাষত যে দেখিছে আপোনালোকে এটা চিৰিৰ কাষতে এটা আছে এনেকৈ কি বুলি ক'ম এটা ৰাস্তা নিচিনা এই ৰাস্তাটো কিয় বনাই জানেনে ইউৰোপৰ প্ৰায়বোৰ এনেকুৱা খোজ কঢ়া চিৰি দলং বিশেষকৈ এইবোৰত আপোনালোকে এইটো বস্তু দেখিব আৰু এই বস্তুটো অকল দিয়া হয় চাইকেল অনা নিয়া কৰিবলৈ সুবিধা হ'বৰ বাবে সঁচাকৈ চাইকেল কিমান যে ব্যৱহাৰ কৰে ইয়াত এইটো বস্তুৰ পৰা দেখিলেই গম পোৱা যায় এই দলংখনৰ আৰু এটা নাম আছে সেই নামটো হৈছে লাভ লক ব্ৰিজ এয়া দেখিতে গম পাইছে চাগে হাজাৰ হাজাৰ তলা ইয়াত আছে ইয়াত মোৰ দেন 40,000 তলা আছে আৰু যাৰ ৱেইট হৈছে 2 টনতকৈও বেছি এই ব্ৰিজখন ফেমাছ হোৱাৰ আৰু এটা কাৰণ হৈছে দ্বিতীয় বিশ্বযুদ্ধৰ অকল ধ্বংস নোহোৱা ব্ৰিজ আছিলে যদি এইখন ব্ৰিজে হয় আৰু এইখন এখন ৰেলৱে ব্ৰিজ হয় এইফালে দেখিছেনে আপোনালোকে ভিতৰত দুটা নহয় তিনিটা চাগে ৰেলৱে লাইন গৈছে সেইখন এখন ট্ৰেইনে গৈ আছে এইফালে তলা বান্ধি থৈছে গোটেই আৰু আনফালে ভিতৰত চাওক গোটেই ধুনীয়াকৈ ট্ৰেইনবোৰ গৈ আছে 1342 ফুট দীঘল এই ব্ৰিজখন ৰেলৱেৰ লগতে আনফালে খোজকাঢ়ি আৰু চাইকেল চলাই যাবলৈও ব্যৱহাৰ কৰা হয় আৰু এই ব্ৰিজৰ ওপৰৰ পৰা যে ভিউটো কিমান ধুনীয়া আছিল নহয় আৰু এয়া দেখিছেনে আপোনালোকে দূৰত মালবাহী এখন জাহাজ গৈ আছে এয়া ওপৰৰ পৰা ভিউ সকলোফালে যিমান পাৰিছোঁ আপোনালোকক দেখাই দিবলৈ চেষ্টা কৰিছোঁ দলংখন ক্ৰছ কৰি আমি গৈ ইপাৰ পালোগৈ আৰু ইপাৰৰ পৰা যে ইমান ধুনীয়া লাগিছিল নহয় কেথেড্ৰেলৰ সৈতে দলংখনৰ গোটেই ভিউটো মোৰ সন্মুখত চাওকচোন সেয়া তিনিটা বিল্ডিং আছে অদ্ভুত ডিজাইন নহয়নে মাজৰখিনি খালী কৰি তেওঁলোকে কেনেকৈ ছাইডত আৰু ওপৰত অকল বনালে আৰু এবাৰ আহি আমি পালোহি আৰু এখন বেলেগ মাৰ্কেটত ইয়াতো মানুহ আছে বহুত এতিয়া আবেলি হ'ব হৈছেগে আৰু প্ৰায় 2টামান বাজিছে ইয়াত এটা ডাঙৰ চকৰি আছে বাহিৰ উঠাৰ মনটো আছে বাৰু কি হয় চাই লওঁ প্ৰথমতে ওপৰলৈ গৈ আহোঁ এয়াডাল চিৰি দেখা পাইছোঁ আৰু চিৰিৰ ওপৰৰ পৰা গোটেই ঠাইডোখৰ বোলে ধুনীয়াকৈ দেখা যায় সেইকাৰণে এতিয়া গৈ আছোঁ ওপৰলৈ আমি এতিয়া আছোঁ চকলেট মিউজিয়ামৰ ওপৰতে আৰু ইয়াৰ পৰা এটা ধুনীয়া মানে পেনোৰামা ভিউ দেখা যায় গোটেইখনেৰে তাকে এইটো ফ্ৰী হয় কিন্তু চকলেট মিউজিয়ামৰ ভিতৰত সোমাবলৈ ফ্ৰী নহয় বাৰু আৰু আজি আমাৰ চোৱাৰ কোনো ইচ্ছা নাই কাৰণ আমি অলৰেডি ছুইজাৰলেণ্ডত চাইছোঁ ইহঁতৰ মিউজিয়ামটো সেইটো বেছিয়ে ডাঙৰ আৰু তাকে আজি সিমানে আজি বতৰটো বৰ বেয়া কৰিছে দেখিছেনে কেনেকুৱা ক'লা আন্ধাৰ হৈ আছে যিমান পাৰিছোঁ আৰু সিমানখিনিয়ে কৰি আছোঁ ফুৰিবলৈ চেষ্টা
এইখনে চাইবা কলন এতিয়া আমি চাইছোঁ কলনখন একদম ওপৰৰ পৰা এইখন কলনখন নদীখন আছিলে তলত হৈ আছে এইবোৰ খ্ৰীষ্টমাছ মাৰ্কেট আৰু এইটো আছিলে চাৰ্চটো সেইখন আছিলে দলংখন এতিয়া আমি আকৌ গৈ আছোঁ তললৈ পাহি পালে কি চকলেট লিণ্টৰ চকলেট টিকেটৰ লগত সেইটো দিলে পাহিক ফ্ৰীকে এয়া খাবলৈ লৈছোঁ পটেটো পেনকেক ইয়াত পিঁয়াজ পাইছিলোঁ আলু পাইছিলোঁ আৰু নিমখ আছিলে বেলেগ একো নাই বোলে গৰম আৰু তাৰ পাছতে এতিয়া ৰাতিয়ে হৈ গ'ল কিন্তু সময়টো বহুত বেছি হোৱা নাই 4টা বাজিছেহে কিজানি কিন্তু বতৰটো বেয়া যে বিশেষকৈ সেইকাৰণে মানে ইমান আন্ধাৰ হৈ গ'ল আৰু মানুহ দেখিছেনে আপোনালোকে এইখন চাৰাভানা ভৱন এইখন হৈছে এখন চাউথ ইণ্ডিয়ান ৰেষ্টুৰেণ্ট হয় গোটেই পৃথিৱীৰে মানে ফেমাছ ঠাইবোৰত আছে আৰু ভেজিটেৰিয়ান খানা পোৱা যায় তাতে আৰু আন্ধাৰ হোৱাৰ পাছতে চাওকচোন গোটেই চহৰখন যে ইমানেই বেছি ধুনীয়া লাগিছিলে নহয় মানে দিনত ৰাতিপুৱাখিনি সময়ত বা দুপৰীয়াখিনি সময়ত মানে বিউটিটো বেলেগ আছিলে আৰু ৰাতি হৈ যোৱাৰ লগে লগে মানে আৰু বেছি জাকত জিলিকা হৈ গ'ল নিচিনা লাগিছে নহয়নে চবফালে লাইটবোৰ যেতিয়া জ্বলি গ'ল জিলিকি গ'ল গোটেই চহৰখন আৰু আজি এনেদৰে দিনটো আমি পাৰ কৰিলোঁ ৰাতিপুৱাৰ পৰা ৰাতিলৈকে এতিয়া আন্ধাৰ হৈ গ'ল আমি ইয়াতে কটালোঁ দিনটো যিমান পাৰোঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ জাৰ্মানীৰ কলন চহৰখন তেন্তে আজিৰ ভিডিঅ'টো ইয়াতে শেষ কৰোঁ আপোনালোকৰ কেনেকুৱা লাগিলে ক'বলৈ নাপাহৰিব আৰু যদি ভাল লাগিলে তেন্তে লাইক কমেণ্ট কৰি দিব আৰু নতুনসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি মোক যেন আৰু উৎসাহিত কৰি যায় তাৰ আশা কৰিলোঁ তেন্তে আজিলৈ আহিছোঁ বাই